নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজতে পুনৰবাৰ আপোনালোকক। আজিৰ ভিডিঅ'টোত আমি ADAR 2, ADAR 3ৰ ওপৰত কেইটামান কথা আলোচনা কৰিম, যদিহে আপুনি ADAR ৰ বাবে ৱেইট কৰিছে নেক্সট ADAR ৰ বাবে। আৰু ADAR 2ত যিখিনি কেণ্ডিডেটৰ নেকি লিষ্টত নাম হয়তো আহি পিছতো তেওঁলোকৰ অহাৰ পিছতো এপইণ্টমেণ্ট নাপালে, কিয় নাপালে বা কি ধৰণৰ এটা সমস্যা থাকিল, আজিৰ ভিডিঅ'টোত সেইবোৰ কথা পাতিম, আপোনালোকৰ লগত ডিছকাশ্যন কৰিম। হয়তো মোৰ কথাখিনিত কিছুমান একমত নহ'বও পাৰে। যদি একমত নহয় কমেণ্ট কৰিব, কোনটো কথা আপোনাৰ হয়তো অকণমান বেলেগ ফালে গুচি গ'ল। আৰু ছাবস্ক্ৰাইব কৰিব, ADAR হওক বা অসম চৰকাৰৰ যিকোনো চৰকাৰী চাকৰি খবৰসমূহ পাবলৈ বা আপডেটসমূহ পাই থাকিবলৈ। প্ৰথম কথা হৈছে ADAR আৰু মোৰ এইখিনি বস্তু কিন্তু কমেণ্ট কৰি আছিল কেণ্ডিডেটে, সেইটোৰ বাবে আপোনালোকলৈ কমেণ্টত আৰু এনচাৰটো দি নাথাকি একেবাৰে ভিডিঅ' আকাৰে থ্ৰুতে আপোনালোকক জনাই দিব বিচাৰিছোঁ। তো যিমানখিনি কমেণ্ট আছিল সেইখিনিৰ এনচাৰখিনি আপোনালোকক মই দি দিম, সিমানখিনিৰ কথা। আৰু মই যিখিনি কথা আপোনালোকক ক'ব গৈ আছোঁ সেইখিনি কমেণ্টৰ এনচাৰ, ঠিক আছে। আৰু সেইটো এটা ভিডিঅ' আকাৰে দিব গৈ আছোঁ। নেক্সট কথা হ'ল কি, ADAR 3 কেতিয়া ওলাব বুলি সুধি আছিল মুখ্যমন্ত্ৰী মহোদয়ে, যিহেতু ADAR 2ৰ পিছত এপইণ্ট হোৱাৰ পিছে ADAR 3 কথা উল্লেখ নকৰিলে। ডাইৰেক্টলি কোৱা নাই যদিও তেওঁ সংবাদ মাধ্যমৰ আগত কিবা অকণমান কৈছে, ইলেকশ্যনৰ পিছত হ'ব, ইলেকশ্যনৰ আগত কোনো ধৰণৰ আৰু ADAR কথা চিন্তা কৰা নাই। অসম পুলিচৰ যেনেদৰে এপইণ্ট হোৱাৰ পিছতে ঠিক ADAR ৰো অসম পুলিচৰ এপইণ্টমেণ্ট হোৱাৰ পিছত নেক্সট আকৌ অসম পুলিচৰ বাবে নটিফিকেশ্যন মুকলি কৰিছিল, এডভাৰটাইজমেণ্ট মুকলি কৰিছিল, তাৰ নেক্সটত এপ্লাই হৈছিল। বৰ্তমানো চাগে এপ্লাই চলি আছে আৰু 2 এদিন কিবা থাকিব। কিন্তু ADAR এপইণ্ট হোৱাৰ পিছত এই বস্তুটো এতিয়ালৈকে তেওঁ নটিফিকেশ্যন কৰা নাই বা নটিফাই কৰা নাই। সেইকাৰণে ইলেকশ্যনৰ পিছত হ'ব বুলি তেওঁ কৈছে। গতিকে এতিয়া সেইটো নহয়, সেইটো আপোনালোকৰ ডাউটটো হৈছে ক্লিয়াৰ হৈছে। এতিয়া কিছুমান কেণ্ডিডেটৰ নাম আহিও আপোনালোকে এপইণ্টমেণ্ট নাপালে, কিয় নাপালে সেইটো আৰু ফিজিকেলি যিমানবোৰ হেণ্ডিকেপ কেণ্ডিডেট আছে তেওঁলোকৰেই সেইটো সমস্যা হৈছে বাৰু, বেলেগৰ হোৱা নাই। 40%ৰ ওপৰত যোন নেকি তেওঁলোকৰহে চাৰ্টিফিকেট আছে, 40%ৰ ওপৰত যাক নেকি তেওঁলোকে পৰীক্ষা কৰি কিনে পাইছে তেওঁলোকৰহে পাইছে এপইণ্টমেণ্ট। 40%ৰ তলত যাৰ তেওঁলোকে কোনো ধৰণৰ এপইণ্টমেণ্ট পাবলৈ সক্ষম নহ'ল। বহুত কেণ্ডিডেট নহয় বাৰু, কিছুসংখ্যক কেণ্ডিডেটে পোৱা নাই। তো এইটো ভুল কাৰ বুলি ক'ব গ'লে, তোমালোকে যদি চাৰ্টিফিকেটত কিবা ক্ষতি ৰাখিছিলা বা আগতে যদি চাৰ্টিফিকেট বনাওঁতে কিবা যদি কৰিছিলা আৰু সেইটো কাৰণে হয়তো হ'ব পাৰে। আৰু কিছুমানৰ তেওঁলোকে যেতিয়া মেডিকেল টেষ্ট এতিয়া বৰ্তমান কৰিলে তাতো কিবা হয়তো ক্ষতি ৰৈ যাব পাৰে, সেইটো ইমান ডাঙৰ কথা নহয় ভুল হোৱাটো। ভুলটো এতিয়া ডাইৰেক্ট বুলি ক'ব নোৱাৰি, কাৰ ভুলৰ কাৰণে হয়তো 2023 চনৰ পৰা 2026 চনলৈ আপোনালোকে ৱেইট কৰি এটা সময় আপোনালোকে প্ৰায় 2-2.5 বছৰ মিছামিছি কথাত বৰবাদ হৈ আপোনালোকৰ গ'ল। নেক্সট টাইম এনেকুৱা আৰু নকৰিব। যদি আপোনালোকে সঁচাকৈ ফিজিকেল হেণ্ডিকেপ হয় তেনেহ'লে সেইটো প্ৰুফ কৰিব, কাৰণ যদি তেনেকুৱা নোহোৱাৰ ফলত যদি আপোনালোকে নেক্সট আকৌ সেইটো এটা ফাঁকিৰ নিচিনা কৰি কিনে যদি আকৌ এপ্লাই কৰে, আকৌ যদি সেইটোত মাথা মাৰি থাকে, আকৌ এনেকুৱা কিমান 2 বছৰ, কিমান 3 বছৰ, কিমান 4 বছৰ আপোনাৰ বৰবাদ হৈ যায়, আপুনি হয়তো নিজে ক'ব নোৱাৰিব। এতিয়া তেওঁলোকৰতো বহুত দুখ লাগি আছে, যিখিনি নেকি নেপালে নাম আহিও। তেওঁলোকে যদি এক্সাম তেওঁলোকৰ বেয়া হ'লে কথা নাছিল, 50% তেওঁলোক মানে কি তাৰ নেক্সটত যদি তেওঁলোকৰ অৰেল ভাইভা বেয়া হ'ল হয় কোনো কথা নাছিল, কিন্তু লাষ্ট মোমেণ্ট কেৱল এপইণ্টমেণ্টখনহে বাকী আছে, তেতিয়া তেওঁলোক কেঞ্চেল হৈ থাকিল। তো বহুত বেয়া কথা, এইটো বহুত বেয়া লগা কথা। সেইটো কাৰণে যদি অৰিজিনেলি আপোনালোকে ফিজিকেলি হেণ্ডিকেপ হয় তেতিয়াহ'লে ইয়াৰ নেক্সটত তেনেকৈ এপ্লাই কৰিব। যদি নহয় সেইটো কাম আৰু নেক্সট টাইম নকৰিব, কাৰণ লছটো কিন্তু আপোনালোকৰ বেলেগৰ লছ নহয়। আৰু এটা কমেণ্ট আছিল, ADAR 3ত কিমান পোষ্ট থাকিব। চাওক, অসম পুলিচত 5000 পোষ্ট উলিয়াই দিম বুলি কৈ মুখ্যমন্ত্ৰী মহোদয়ে প্ৰায় 4th গ্ৰেড SI, আছাম পুলিচ, ABUB, কামাণ্ডো এনেদৰে মিলাই কিনে 2000ৰ ওচৰা-ওচৰি মোটামুটি পোষ্ট দি দিলে অসম পুলিচৰ, কিন্তু 5000 নহ'ল। আৰু ADAR টো যদি তেওঁ এতিয়া বৰ্তমানো যদি কয় 8-9 পোষ্ট ওলাব, সেইটো আপোনালোকে একদম বিলিভ কৰিব নালাগে, সেইটো একদম আপোনালোকে চিৰিয়াছলি নল'ব। হায়েষ্ট ওলাই যদি 4000 বা 3000, 5000ৰ ওপৰত গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট কেতিয়াও নাহে, সেইটো এটা মোৰ বিশ্বাস। নেক্সট কমেণ্ট আছিল, ADAR 3.0ৰ এপ্লাই কেতিয়া হ'ব। চাওক, ADAR 3.0ৰ এপ্লাই এতিয়া নহয়, ADAR 3.0ৰ এপ্লাই ইলেকশ্যন শেষ হৈ যাব লাগিব। ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ আগে বা ইলেকশ্যন শেষ হোৱাৰ পিছে হয়তো নটিফিকেশ্যন কৰিব, তাৰ নেক্সটতে ADAR 3.0 এপ্লাই হ'ব। পোষ্ট কিন্তু বহুত নোলায়, আপোনালোকে ইমান আশা কৰি থাকিব নালাগে। তো যি হৈ গ'ল হ'ল, যোনে নেকি এপইণ্ট পালে, যোনে নেকি এপইণ্ট পায়ো হয়তো হেৰুৱাইছে, বিশেষকৈ ফিজিকেলি হেণ্ডিকেপ কেণ্ডিডেটখিনিৰ, তেওঁলোকৰ বাবে এটি বিশেষ অনুৰোধ। নেক্সট টাইম হয়তো আপোনালোকে যদি ভুল কৰিছিল তেনেকুৱা ভুল নকৰিব, আকৌ প্ৰিপেৰেশ্যন কৰক ভালদৰে, নেক্সট আপোনালোকৰ আকৌ হ'ব। ইমানেই আছিল ভিডিঅ'টো, সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।